দীঘলী পুখুৰীত স্পাইৰেল পটেটোৰ ব্যৱসায় কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা লগতে স্পাইৰেল পটেটো বিক্ৰী কৰি ভাইৰেল হৈ পৰা মানস আৰু মনিষাক প্ৰায় সকলোৱে চিনি পায়। 4 মাহৰ পূৰ্বে উজান বজাৰত কেফে নামেৰে এখন নতুনকৈ ৰেষ্টুৰেণ্ট মুকলি কৰি পুনৰ আন এক নতুন ব্যৱসায় আৰম্ভ কৰিছে মানস আৰু মনিষাই। তেওঁলোকে যি সময়ত পদপথত ব্যৱসায় আৰম্ভ কৰিছিল সেই সময়ত ফুড কাৰ্টসমূহত বহু সমস্যাৰ সন্মুখীন হৈছিল, যাৰ বাবে মানস আৰু মনিষাই আৰম্ভ কৰিছে ফুড কাৰ্টৰ ব্যৱসায়। আৰম্ভ কৰা বেছি সময় নাই হোৱা ন, বেছি সময় নাই হোৱা মানে প্লেনিংটো 1 মাহ মান হৈ গ'ল আৰু পৰা তেনেকৈ কৰিছোঁ। আমি যিহেতু মানে আমাৰ এইটো আইডিয়াটো অহাৰ মেইন ৰিজনটো হ'ল আমি যিহেতু জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ ন, আমি মানে প্ৰব্লেমবোৰ বুজি পাওঁ। এখন ফুড কাৰ্ট মানে মানুহে কিছু সপোন লৈ পেলাই বনায়। ষ্টাৰ্টিংটো যিহেতু জিৰ'ৰ পৰা কৰে তো বহুত বেছি সপোন থাকে, বহুত মানে সেই কাৰ্টখনৰ পৰা বহুত দূৰ আগুৱাই যাম বা বহুত কিবা কিবি কৰিম বুলি বহুতৰ সপোন থাকে। কিন্তু সেইটো কাৰণে আমি ভাবিছোঁ যিহেতু বেলেগ বেলেগ জেগাবিলাকতো কাৰ্ডবোৰ বনায়, কিন্তু আমি যিহেতু কাম কৰি আহিছোঁ কাৰ্ডখনত আমি মানে ভালকৈ বুজি পাওঁ কথাটো যে ক'ত কেনেকৈ কোনটো বস্তু ভালকৈ বনালে আমি ভালকৈ কমফৰ্টেবলি কামখিনি কৰিব পাৰোঁ আৰু মানে শান্তিৰে কৰিব পাৰোঁ কামখিনি। কিছুমান ফুড কাৰ্ট আমাৰো এনেকুৱা হৈছে ন, আমাৰো মানে বনোৱাত এনেকুৱা হৈছে কিবা কিবি প্ৰব্লেম থাকি যায়, মানে য'ত যিটো বস্তু হ'ব লাগে ত'ত নহয় বা কিবা কিবি তেনেকুৱা ধৰণৰ খেলি মেলি থাকি যায়। জিৰ'ৰ পৰা যিহেতু ষ্টাৰ্ট কৰে বহুত সপোন থাকে ন, বহুত পইচাও ইনভেষ্ট কৰি দিয়ে প্ৰথমতে কাৰ্ড এখন বনাওঁতে। তাতে যদি কিবা এটা খেলি মেলি হৈ যায় ন, মানুহৰ বহুত বেছি মানে সেইটো মানে ভাঙি পৰা নিচিনা হয়। ষ্টাৰ্টিঙতে যদি অকণমান মানে ভাঙি পৰা নিচিনা হয় তো মানে মানুহে বেছিভাগ মানুহে এৰি দিয়ে মানে ষ্টাৰ্টিঙতে। সেইকাৰণে মানে যিহেতু আমিও সেইখিনি প্ৰব্লেম পাই আহিছোঁ আগতে, আমি যিহেতু হাৰ মানা নাই, আমি ভাবিছোঁ মানে আমাৰ নিচিনা যিখিনি আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি উঠি আহিছে, তেওঁলোকে যিসকলে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁলোকে ইমান পইচাও ইনভেষ্ট কৰিব নোৱাৰে প্ৰথমতে। সেইকাৰণে আমি বহুত বেছি ৰিজনেবল প্ৰাইচতো দি আছোঁ, বহুত ধুনীয়াকৈ বনাই আছোঁ কাৰ্ডকেইখন। পদপথৰ ব্যৱসায়ীসকলে যাতে ফুড কাৰ্টত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে তেওঁলোকে। তেওঁলোকৰ ফুড কাৰ্টসমূহৰ দাম 20,000 টকাৰ পৰা আৰম্ভ হৈছে। যিবিলাক মেটেৰিয়েল লাগি থাকে এখন ফুড কাৰ্টত প্ৰায়খিনি আজিকালি চবেই চাওক মানে ইনকামটো অলপ বেছি হয়, হেৰি কৰিবৰ কাৰণে মানে ল' কোৱালিটিৰ বস্তু কিছুমান লগাই দিয়ে। তো সেইটো ক্ষেত্ৰত আমি গুৰুত্ব দি মেলি মানে কামখিনি প্ৰায় মানে আৰু আমি এনেকুৱা কিছুমান বস্তু যিডোখৰত চলাটো আমাৰ বহিব, যিটো আমাৰ বাৰ্ণাৰটো বহে, তো আমি সেই বস্তুখিনি মানে আমি প্ৰেক্টিকেলি আমি পাই আহিছোঁ। তো সেইটো হিচাপত মানে আমি ভাবিছোঁ সেইটো বেছি ভাল হ'ব আৰু কামখিনি। তো সেইটো হিচাপত কাৰ্ডখিনি আমি দিব চেষ্টা কৰিম। কম প্ৰাইচ আমাৰ 20,000ৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, কিন্তু এনেকুৱা 20,000ত আমাৰ গুৱাহাটীতে হয়তো মেবি বহুত কম ওলাব। এটা ভাল লাইটিং চাইটিং এড কৰি মেলি 20,000ত মেবি নোলাবই চাগে। আমি 20,000ৰ পৰা ষ্টাৰ্ট, আমাৰ বাকী বাঢ়ি গৈ থাকিব আৰু। আমি যিমান পাৰোঁ ৰিজনেবল প্ৰাইচত দিবলৈ চেষ্টা কৰিম। আৰু আমি যিহেতু ইলেক্ট্ৰিচিয়ান হয়, মানে গোটেই ইলেক্ট্ৰিকৰ কামখিনি সি নিজে জানে। আৰু বিশেষকৈ কাৰ্ড এখন ন ধুনীয়াকৈ যিমান ধুনীয়াকৈ বনালে ন লাইটিংখিনিয়ে বেছি ধুনীয়া কৰি দিয়ে, হয় নাই? লাইটখিনি যিমান ধুনীয়াকৈ লগাব পাৰে ন সেইখিনি বেছি ধুনীয়া কৰি দিয়ে কাৰ্ডখন। সেইকাৰণে মানে আমি মানে কাৰ্ডকেইখনটো বনাই আছোঁ, কিন্তু লাইটখিনি আমাৰ ফালৰ পৰা লগাই দি আছোঁ তেওঁলোকক। মানে ধুনীয়া যিমান য'ত যেনেকৈ ধৰণৰ চাজে মানে যেনেকৈ ধুনীয়া কাৰ্ডখন ধুনীয়া লাগিব লাইটখিনি লগালে তেনেকৈ। আৰু এতিয়ালৈকে বহুত বেছি ভাল পাইছোঁ। বৰ্তমান আমাৰ এখন ডেলিভাৰী হৈ গ'ল আৰু বাকী যিকেইখন আমাৰ অৰ্ডাৰ আছে সেইকেইখনৰ কাম চলি আছে। বহুত জলদি সেইকেইখনৰো ডেলিভাৰী হৈ যাব।